নমস্কাৰ প্ৰিয় বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনাক সকলোৰে মোৰ প্ৰিয় ইউটিউব চেনেললৈ বন্ধুসকল যেটো যোৱাকালি মই ভিডিও এটা আপলোড কৰিছিলো তো পিএসটি কেতিয়া হ'ব বা পিএসটি এডমিট কাৰ্ড কেতিয়া মানে আহিব গুটেখিনি হবিশেষ মই দিবলৈ চেষ্টা কৰিছিলো আৰু তাৰ মাজতে মোৰ সাবস্ক্ৰাইবাৰ কেজনে কমেন্ট কৰিছিলে দাদা এনসেল কুৰ্ছিল ডেটৰ আগৰ বিচাৰিছে বা কাট অফ কিমান যাব পাৰে গুটি হবিশেষ যেটো কমেন্ট কৰিছিলে তো কমেন্টৰ ৰিপ্লাই দিবলৈ আজি মই আপোনালোকৰ মাজলৈ আহিছো তো ভিডিওটো ইম্পৰ্টেন্ট হ'ব গৈ আছে আপোনালোকে একেলগে ভিডিওটো চাব আহক এটা ভিডিওটো তো বন্ধুসকল এজন লৰাই কমেন্ট কৰিছিলে দাদা ওবিসি কুৰ্ছিল ডেটৰ সাৰ্টিফিকেট যেটো বনাব পৰা নাই এনসেলখন বুলি কৈছে তো এই কুৰ্ছিল ডেটক লৈ বহুত প্ৰবলেম হয় আৰু মই যোৱাবাৰ যেতিয়া দিছিলো তেতিয়াও কুৰ্ছিল ডেটক লৈ বহুত প্ৰবলেম দেখা দিছিলে যেটো কৈছিলে বোলে কিছুমান চেণ্টাৰত যেটো গুৱাহাটীত কৈছিলে বোলে আৰু জুৰহাট তেজপুৰ এইবিলাকত কৈছিলে বুলি কৈছে কিন্তু মই য'ত দিছিলো ডিমাপুৰ খখৰে দিছিলো তাত তেনেকৈ মই যেতিয়া ডকুমেন্ট ভেৰিফিকেশ্যন কৰিছো তেতিয়া তাত তেনেকৈ কোৱা নাছিলে কিন্তু পাছত কিছুমান ল'ৰা ছোৱালীয়ে কৈছে বোলে কুৰ্ছিল ডেটৰ আগৰ সাৰ্টিফিকেট বিচাৰিছে বুলি কিন্তু মই কুৰ্ছিল ডেটৰ আগৰ দিয়া নাছিলো যেটো তাৰ আগত মই ইন্টাৰভিউ দিয়া নাছিলো গতিকে কুৰ্ছিল ডেটৰ পাছৰে মই ডকুমেন্ট দিছিলো ওকে এনসেলখন কিন্তু ভগৱানে কিবা একসেপ্ট কৰিলে আৰু যেটো মই ইউটিউবত যেটো মই কৈছিলো যে একসেপ্ট কৰিব বুলি মই ভিডিও বনাইছিলো আপোনালোকে যদি পাৰে চাই ল'ব ডেসক্ৰিপচনত লিংকটো দি দিম তেতিয়াও মই কৈছিলো যে একসেপ্ট কৰিব কিন্তু কিছুমান চেণ্টাৰত যেটো লোৱা নাছিলে বুলি কৈছে আৰু হেমতে একসেপ্ট কৰিলে যেটো এতিয়া তো হেতু কাৰণে মইতো নিজৰ কাষ্টৰে পাইছো ইউআৰটো যোৱা নাই তো তোমালোকক এইটো কথাত বহুত ডাউট আছে তো ডাউটটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ভিডিও তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা তোমালোকে চাওক এবাৰ তোমালোকৰ যেটো এনসেলৰ প্ৰবলেম মই ইউটিউবত চাইছিলো বহুত চৰ্চা হৈ আছে তো তোমালোকে যদি বনাব পাৰিছা বহুত ভাল কথা তোমালোকে বনাই ল'বা যদি বনাব পাৰিছা যদি বনাব পৰা নাই কি কৰিবা মই কৰিছো না মানে কি মোৰ মতে মোৰ এক্সপেৰিয়েন্স ফালৰ পৰা কৈছো ইমান প্ৰবলেম নাই বুলি ভাবিছো এনসেলক লৈ কাৰণ আজিলৈকে এসএসসি ডকুমেন্ট ভেৰিফিকেশ্যন কৰোতে কাকো ইমান প্ৰবলেম দিয়া মই দেখা নাই গতিকে প্ৰবলেম দিব বুলি ভবা নাই মই যদি আপোনালোকে ভাবিছে যে প্ৰবলেম দেখা দিব পাৰে তেতিয়া হলে যিসকলে কুৰ্ছিল ডেটৰ আগৰ বনাইছে বহুত ভাল কথা বা তাৰ আগত যদি ইন্টাৰভিউ দিছে যোৱাবাৰ যদি ইন্টাৰভিউ দিছে তাৰ যিটো কেনসেল আছে হেখনো কামত দিব তো কথাটা হ'ল আপোনালোকে এটা কাম কৰিব যদি কুৰ্ছিল ডেটৰ কোনো কাৰো যদি ইন্টাৰভিউ দিয়া নাই বা কুৰ্ছিল ডেটৰ আগৰ যদি ডকুমেন্ট বনোৱা নাই তেনে এটা কাম কৰিব পাৰে কুৰ্ছিল ডেটৰ পাছত বনাব ৰিসেন্টলি বনোৱাৰ পাছত কি কৰিব জেৰেক্স কৰাৰ পাছত আপোনালোকে হাই কোৰ্টত যাব হাই কোৰ্টত গৈ পিনে মানে কোৰ্টত গৈ পিনে মেজিষ্ট্ৰেটৰ লিখাই ল'ব যে এইজন ল'ৰা কিমান দিছিলে তাৰিখটো 4/10/2024 যেটো এসএসসি জিডিৰ মানে কি ভৰ্তি কিমান লাষ্ট ডেট কিন্তু যেটো লাষ্ট ডেট হয় লাষ্ট ডেটে হ'ব কুৰ্ছিল ডেটৰ আগৰ তো কিমান 4/10/2024 আছিল নেকি লাষ্ট ডেট এসএসসিৰ এপ্লাই কৰাটো এই 4/10/2024 চনৰ আগৰ মানে এনসেলৰ ল'ৰা হয় বা ছোৱালী হয় বুলি মেজিষ্ট্ৰেটক লিখাই ল'ব হেতু একসেপ্ট ধুনীয়াকৈ কৰিব মই লিখাই লৈছিলো মই কি কৰিলো ডকুমেন্ট ভেৰিফিকেশ্যন কৰোঁতে যেতিয়া গৈছিলো তেতিয়া মই এনসেলখন দিলোৱে বাৰু কুৰ্ছিল ডেটৰ পাছৰ দিছিলো কিন্তু ল'ৰা ছোৱালীয়ে বহুতে ক'লে যে কুৰ্ছিল ডেটৰ আগৰ বিচাৰিছে তেতিয়া কি কৰিলো মই কোৰ্টত গ'লো কোৰ্টত যোৱাৰ পাছত কুৰ্ছিল ডেট এই যে এনসেলখন লৈ গ'লো এনসেলখন লৈ গৈ পিনে মেজিষ্ট্ৰেটক মই কি কৰিলো ক'লো মানে কথা সবিশেষ ভালকৈ জনাই ক'লো যে এনেকৈ কথা এসএসসি ফালৰ পৰা কুৰ্ছিল ডেটৰ আগৰ বিচাৰিছে তেনে কওঁতে যেটো মই আগৰ বনোৱা নাছিলো এতিয়া আপোনালোকে যাতে লিখি দিয়ক বুলি এই যেটো এনসেল আছিলে এনসেলৰ তলত লিখি দিছে যে 2024 চনৰ মানে ডেট যিমান আছে ডেটৰ আগৰ এজন ল'ৰা এনসেলৰ হয় বুলি তেখেতে লিখি দিছিলে কিন্তু মই যিহেতু নিনিলো মানে মই এতিয়াও বৰ্তমান ঘৰতে আছে এইটো কাগজটো মই ভাবিলো একসেপ্ট কৰিব চাগে বুলি নিনিলো তো নিনিয়াকে কামটো হৈ গ'ল মানে কুৰ্ছিল ডেটৰ পাছৰে মই ডকুমেন্ট দিছিলো এইটো একসেপ্ট কৰিলে গতিকে আপোনালোকে ইমান চিন্তা নকৰিব যদি যিসকলে পাৰিছে বনাওক কুৰ্ছিল ডেটৰ আগৰ যদি তাৰ আগত যদি ইন্টাৰভিউ দি আছে হেতি এনসেল চলিব যদি ডাউট লাগে তেনেহলে মই যেটো কৰিলে মেজিষ্ট্ৰেটৰ ওচৰত যাওক আপোনালোকে এনসেল জেৰেক্স কৰি লৈ যাওক একপি তাৰ তলত লিখাই ল'ব যে ওবিসি কেণ্ডিডেট হয় বুলি মানে কিমান বিচাৰিছে 4/10/2024 চনৰ বিচাৰিছে ন 4/10/2024 চনৰ আগৰ এজন ল'ৰা বা ছোৱালী এনসেলৰ অন্তৰ্গত হয় বুলি তেনেকৈ ধুনীয়াকৈ লিখাই ল'ব হেতু কামত আহিব গতিকে মোৰ এক্সপিৰিয়েন্স ফালৰ পৰা কৈছো যে বা মোৰ কথা হ'ব লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু মই যিমানখিনি জানো কুৰ্ছিল ডেটক লৈ প্ৰবলেম নিদিয়ে বুলি ভাবিছো তো ৰিসেন্টলি যেটো আপোনালোকৰ এনসেল এখনে একসেপ্ট কৰিব তো আই হোপ মই ভাবিছো আপোনালোকৰ এনসেল বা কুৰ্ছিল ডেটৰ যেটো প্ৰবলেম আপোনালোকৰ হয়তো ক্লিয়াৰ হ'ব আৰু নেক্সট এজনে কমেন্ট কৰিছে 76 আছে আশা কৰিব পাৰিম না বুলি দিছে তোমালোক যিয়ে কাষ্টৰ মই ডাইৰেক্ট কৈছো কিছুমানে হয়তো কাটঅফৰ বিষয়ে বহুত ভিডিও বনাইছে কিন্তু মোৰ এক্সপেৰিয়েন্স ফালৰ পৰা কৈছো যেটো তোমালোকৰ যেটো কাষ্টৰ বৰ্তমান পিএসটি কাটঅফ যিমান গৈছে তাৰ পৰা যদি তোমালোকৰ যদি 25+ আছে তেনেহলে ধৰি লোৱা যিকোনো এটা পোষ্টত চাকৰি পোৱাৰ সম্ভাৱনা আছে ওকে তো নেক্সট 85 মাৰ্ক আছে এসটি কাষ্ট সেভ স্কোৰ হয় না 85 তো চাকৰি পাই যাবা কাৰণ এবাৰ কাটঅফটো বহুত কম গৈছে যেহেতু পিএসটি কাটঅফে বহুত কম গৈছে তো তোমালোকৰ এবাৰ এক্সট্ৰা হ'ব পিএসটিও এক্সট্ৰা হ'ব মেডিকেলিও এক্সট্ৰা হ'ব হয়তো যেহেতু নোটিফিকেশনত যি পিএসটি ৰিজাল্ট দিব তাত নোটিফিকেশনত লিখা আছিল নেকি পিএসটি এক্সট্ৰা হ'ব মেডিকেল এক্সট্ৰা হ'ব গতিকে 85 যদি আছে তোমাৰ চাকৰিটো সিওৰ হৈ আছে কিন্তু তোমালোকে কি হ'ব শেয়াৰ হৈছে বুলি তোমালোকে জানাটা
এনেকুৱাকৈ ফূৰ্তি চূৰ্তি কৰি নাথাকিবা ধুনীয়াকৈ, কাৰণ মেডিকেলো আছে, কাৰণ PhDও আছে, বা PhD পাছ কৰি মেলি ইমান কনফিডেঞ্চো নহ'বা, কাৰণ PhD কথা কোনো ক'ব নোৱাৰে, কেতিয়াবা পেট বিষ হৈ যায়, কেতিয়াবা ক'ত খুচি দিয়ে, কেতিয়াবা ভৰি বিষ হয়। তো সেইটো কাৰণে PhD ধুনীয়াকৈ তোমালোকে কৰিবা। আৰু মেডিকেলৰ কাৰণে কাৰোবাৰ যদি প্ৰব্লেম আছে মেডিকেলৰ কাৰণে এতিয়াই দেখাই থবা মেডিকেলৰ কাৰণে, নহ'লে পিছত প্ৰব্লেম দিব। এতিয়া EWSটো এতিয়া আৰামছে পাই যাব। বাকী কি মোবাইল ল'লে, মোবাইলটো তোমাৰ এই নতুনকৈ ওলাইছিলে, সেইটো লৈ ল'লোঁ, Reno 14 Pro Max বুলি ওলাইছিলে না ফোনটো, Oppo, সেইটো লৈ ল'লোঁ। ফিজিকেলৰ কাট অফৰ পৰা 39 বেছি আছে, আৰামছে পাই যাব 30। মই তোমাক কি ক'লোঁ, যিসকলে যদি কাট অফৰ লৈ যদি মোক কমেণ্ট কৰিছে, মই পিছতো কাট অফক লৈ ভিডিঅ'টো বনাম এক্সট্ৰাকৈ, কিন্তু যিসকলে যিমানখিনি মোক কাট অফৰ বিষয়ে কৈছে, মই এটা কথাই ক'ম, তোমালোকৰ যদি নিজৰ কাট অফৰ পৰা যদি 25+ আছে, মানে 25+ আছে, তেনেহ'লে যিকোনো এটা পষ্টত 100% চাকৰি পাবা। তো সেইটো কাৰণে কাট অফৰ বিষয়ে ইমান চাই নাথাকিবা, তোমালোকৰ নিজৰ ফ'কাছ দিয়া, PhDত ফ'কাছ দিয়া, অ'কে, মেডিকেলৰ কাৰণে ফ'কাছ দিয়া। বাকী মই কাট অফৰ বিষয়ে পাছত বনাম, কিন্তু মই মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ 25+ যদি তোমালোকৰ আছে, মানে নিজৰ কাট অফৰ পৰা, PhD কাট অফৰ পৰা, তেনেহ'লে 100% চাকৰি পোৱাৰ সম্ভাৱনা আছে। চ' এয়া আছিলে সৰু ইনফৰমেশ্যন, তোমালোকৰ কমেণ্টৰ ৰিপ্লাই যিহেতু মই দিলোঁ। তো যদি এইটো ভিডিঅ' দিয়াৰ পাছত যদি ইয়াত কিবা কমেণ্ট দিয়ে, তেনেহ'লে সেই কমেণ্টৰো যদি ইম্পৰ্টেণ্ট থাকে, তেনেহ'লে নিশ্চয় মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' এয়া আছে সৰু ইনফৰমেশ্যন, যদি ভিডিঅ'টো ভাল পোৱা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।